হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মই একেবাৰে পাকঘৰৰ পৰাই আৰম্ভ কৰিছোঁ ভিডিঅ'টো। মানে দুপৰীয়া সাজত আজি মই বনাম নাৰ মাছ লগত চাঙৈ টেঙা। আমি চাঙৈ টেঙা বুলি কওঁ, আপোনালোকে বা কি বুলি কয়। মানে চাঙৈ টেঙা এতিয়া গৰমত সকলোৱে খাব লাগে, পেটৰ কাৰণে ভাল বুলি কয়। আৰু সেইকাৰণে মই বাৰীতে বহুতখিনি আছিলে উঠাই লৈ আহিলোঁ। টেঙা হয়, ইফালে মই ভাজি এখন বনাইছিলোঁ বা বেলেগ এখন ভাজিও। ইফালে মানে চাঙৈ টেঙাৰ লগত আলু দিব লাগিব যে কাটি কৰি থৈ দিছোঁ যোগাৰ কৰি। আৰু চাঙৈ টেঙাখিনি কেৰাহীত ধুনীয়াকৈ অকণমান গৰম কৰি ল'লেই মানে কি হয় তাৰ ৰসটো ওলাই যায়। আৰু মই গৰমে মই অকণমান হেতা দি মোহাৰি পেলাই ইফালে চেকনিৰে চাকিছোঁ গছখিনি আৰু মানে জোলখিনিৰেহে তৰকাৰী বনাম, গছখিনি পেলাই দিম। তাৰপিছত কেৰাহীত মই তেলখিনি গৰম হ'বলৈ এৰি দিছোঁ। দি পেলাই মাছখিনি ভাজি লগাই ল'ম। মাছখিনি খুব বেছি ভাজিব নালাগে বাৰু। মানে ভাজি খাবলৈ যিটো জোখত ভাজিব লাগে, তৰকাৰী দিবলৈ অকণমান কম ভাজিলেই হ'ল। ইফালে মই পানীখিনি যোগাৰ কৰি থৈ দিছোঁ, টেঙা পানীখিনি মানে চাঙৈ টেঙাৰ পানীখিনি আৰু আলু নিমখ হালধি সানি এইখিনি ধুনীয়াকৈ ভাজি লগাই ল'ম। আলু কেইপিচ ভাজি লগালে তৰকাৰীখনৰ টেষ্টটো খাবলৈ ভাল হয়। আৰু ধুনীয়াকৈ ভাজি লগাই ল'লোঁ আলুখিনি। লগাৰ পিছত কেৰাহীত আৰু অকণমান তেল দি সেইখিনি তেলতে আৰু অকণমান তেল দি পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ভাজি লগাৰ পিছত তাতে পাঁচফোৰণ কেইটামান দিলোঁ, সেইটো বাৰু পিছত দিলোঁ পাঁচফোৰণ। প্ৰথম পিঁয়াজখিনি ভাজি লগাই ল'লোঁ। পাঁচফোৰণখিনি ভাজি লগাৰ পিছত মানে ধুনীয়া গোন্ধ এটা ওলায়। সেই গোন্ধটো যেতিয়া ওলায় তেতিয়াহে তৰকাৰীখনৰ টেষ্টটো ধুনীয়া হয়। আৰু তাতে আলু দি দিলোঁ, ভাজি থোৱা আলু কেইপিচ। আকৌ সেইখিনি অকণমান লৰাই দি অকণমান পানী দিলোঁ। তাৰপিছত আকৌ টেঙা পানীখিনি দিলোঁ, মানে চাঙৈ টেঙাৰ যিখিনি পানী সেইখিনি দি দিলোঁ। আৰু সেইখিনি আলুখিনি সিজিবলৈ এৰি দিব লাগিব অকণমান সময়। অলপ দেৰিকৈহে মাছখিনি দিবলৈ পৰা যাব। আৰু তাতে অকণমান ভাজি থোৱা পিঠাগুড়ি ব্যৱহাৰ কৰিম, সেইখিনি মই এফালে তিয়াই থৈছিলোঁ। এইখিনি ধুনীয়াকৈ ভাজি থোৱা পিঠাগুড়ি হয়, চাউলৰ গুড়ি। পানীৰে গুলি লৈছোঁ আৰু যেতিয়া সি ধুনীয়াকৈ উতলিছে, মানে আলুও সিজিছে অলপ অলপ আৰু এতিয়া, আৰু সেই মই পিঠাগুড়িখিনি তাতে দি দিলোঁ। তেতিয়া মানে তৰকাৰীখন খাবলৈ ধুনীয়া সোৱাদ হয়। আপোনালোকে বাৰু পিঠাগুড়ি দিয়েনে কেতিয়াবা? আমি কিন্তু এনেকৈ কেতিয়াবা পিঠাগুড়ি অকণমান দিওঁ, টেঙা তৰকাৰীত হওক, নহ'লে তিতা ফুলৰ তৰকাৰী হওক। আৰু ধুনীয়াকৈ উতলাত আৰু অকণমান হালধি দিলোঁ এতিয়া আৰু ঢাকি দিলোঁ। আলু চাগে সিজিছেই, অকণমান বাকী আছে চাগে। আৰু এতিয়া মই আলু টেষ্ট কৰিলোঁ, আলু ধুনীয়াকৈ সিজিছে। অলপ ভাঙি কৰি দিলোঁ। ভাঙি কৰি হোৱাৰ পিছত যেতিয়া আলুখিনি সিজিলে, তেতিয়া ধুনীয়াকৈ ভাজি থোৱা মাছ কেইপিচ দি দিলোঁ। আৰু আপোনালোকে এনেকৈ চাঙৈ টেঙা তৰকাৰীখন খাবচোন, ধুনীয়া লাগে খাবলৈ। আৰু আজি দুপৰীয়া মই চাঙৈ টেঙা তৰকাৰীখনেই বনালোঁ। আৰু মোৰ ৰেডি হৈ গ'ল চাঙৈ টেঙা তৰকাৰীখন। দুপৰীয়া সাজ এনেকৈয়ে খালোঁ। তাৰপিছতে মই আকৌ এযোৰ কাপোৰ বনাই আছোঁ, আকৌ নতুনকৈ। মানে কাপোৰযোৰ বগা হয়, কটন কাপোৰ। তাতে মই গুজৰাটী চিলাই কৰিছোঁ। প্ৰথমে মানে ফুলখিনি অলপ আঁকি ল'লোঁ, এতিয়া অলপ আঁকিব লগা আছিলে, সেইখিনি ফুলো আঁকি ল'লোঁ গোটেইখন চাদৰতে। মেখেলাখনত বাৰু আঁকিবই আছে। ফুল আঁকিব মোৰ বৰ এলাহ লাগে। কৰিবলৈ মানে এলাহ নালাগে, কিন্তু আঁকিবলৈ যে মোৰ ইমান এলাহ লাগে। বহুত সময় হ'ল মানে আঁকিয়ে আছোঁ।
ভাত পানী বনাই লৈ ল'ৰা গা পা ধুৱাই তাক ভাত খাবলৈ দিছোঁ। দি পেলাই এয়া মই ফুল অঁকাত লাগি আছোঁ। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আৰু মই এটা নতুন শ্বেম্পু ব্যৱহাৰ কৰিছিলোঁ, আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে। চাওকচোন মোৰ শ্বেম্পুটো। এইটো মামাআৰ্থৰ লেমন এড্ৰিডেণ্টক শ্বেম্পু হয়। ইয়াত আছে নেমু আৰু আদাৰ ৰস। যিসকলৰ বহুত ডেণ্ড্ৰফ হয় আৰু ছালটো খজুৱাই, তেওঁলোকৰ কাৰণে এইটো বহুত ভাল হ'ব বুলি ভাবিছোঁ, কাৰণ ময়ো নিজে ব্যৱহাৰ কৰিছোঁ, মোৰ সেইটো প্ৰব্লেম আছিলে। চাওকচোন, এইটো মই ব্যৱহাৰ কৰি পাইছোঁ। আৰু ইয়াত এটা ছিষ্টেম এটা আছে, যেতিয়া মানে এইটো ক'ৰবাত কেৰি কৰিব লগা হয়, এইটো এনেকৈ খুলি আকৌ পুনৰ লগাই দিব পাৰি। দেখিছেনে? এইটো সুবিধা এটা আছে।